কালিৰ যেটো ঘটনা সেই ঘটনাটোত আসলতে পুলিশে আক্ৰমণ কৰিছে পুলিশে দুজন মানুহক নিহত কৰিছে হত্যা কৰিছে পুলিশে বহুত মানুহক আঘাতপ্ৰাপ্ত কৰিছে আৰু পুলিশকো আঘাতপ্ৰাপ্ত কৰিছে ৰিটেলিয়েট কৰি পিছত পৰৱৰ্তী সময়ত মুছলমান মানুহজনক যদি পুলিশে আক্ৰমণ কৰিছে আৰু তাত যদি মুছলমান মানুহজনৰ প্ৰতি সিম্পেথি নেদেখুৱাই পুলিশক যদি হিৰো বনাবলৈ যাওঁ এটো অসমীয়া জাতিৰ কাৰণে লজ্জাজনক ঘটনা হ'ব একো নোচোৱাকে অকল মুছলমান কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিব এটো অন্যায় কথা এটো আমি কেতিয়াও সমৰ্থন নকৰো অকল মুছলমান কাৰণে ঘৰ ভাঙি দিব আৰু দুৰ্ভাগ্যজনকভাৱে অসমত এনেকুৱা এছাম মানুহো ওলাই গ'ল লগতে এছাম সাংবাদিকো ওলাই গ'ল সকলো মানুহ ওলাই গ'ল যি মানে মুছলমান মানুহকে যে কাম নকৰক মুছলমানক যদি মৰিয়াই মাৰিও পেলায় তাৰ পাছতো মুছলমানেহে মাৰি মৰিয়াই পেলালে বুলি নিউজ কৰিবৰ কাৰণে বা মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে ভাল পায় সেইকাৰণে আমি সঁচা কথা কোৱা মানুহ আমি মানুহৰ পক্ষত থকা মানুহ কালিৰ যেটো ঘটনা সেই ঘটনাটোত আসলতে পুলিশে আক্ৰমণ কৰিছে পুলিশে দুজন মানুহক নিহত কৰিছে হত্যা কৰিছে পুলিশে বহুত মানুহক আঘাতপ্ৰাপ্ত কৰিছে আৰু পুলিশকো আঘাতপ্ৰাপ্ত কৰিছে ৰিটেলিয়েট কৰি পিছত পৰৱৰ্তী সময়ত মুছলমান মানুহজনক যদি পুলিশে আক্ৰমণ কৰিছে আৰু তাত যদি মুছলমান মানুহজনৰ প্ৰতি সিম্পেথি নেদেখুৱাই পুলিশক যদি হিৰো বনাবলৈ যাওঁ এটো অসমীয়া জাতিৰ কাৰণে লজ্জাজনক ঘটনা হ'ব একো নোচোৱাকে অকল মুছলমান কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিব এটো অন্যায় কথা এটো আমি কেতিয়াও সমৰ্থন নকৰো অকল মুছলমান কাৰণে ঘৰ ভাঙি দিব আৰু দুৰ্ভাগ্যজনকভাৱে অসমত এনেকুৱা এছাম মানুহো ওলাই গ'ল লগতে এছাম সাংবাদিকো ওলাই গ'ল সকলো মানুহ ওলাই গ'ল যি মানে মুছলমান মানুহকে যে কাম নকৰক মুছলমানক যদি মৰিয়াই মাৰিও পেলায় তাৰ পাছতো মুছলমানেহে মাৰি মৰিয়াই পেলালে বুলি নিউজ কৰিবৰ কাৰণে বা মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে ভাল পায় সেইকাৰণে আমি সঁচা কথা কোৱা মানুহ আমি মানুহৰ পক্ষত থকা মানুহ কালিৰ যেটো ঘটনা সেই ঘটনাটোত আসলতে পুলিশে আক্ৰমণ কৰিছে পুলিশে দুজন মানুহক নিহত কৰিছে হত্যা কৰিছে পুলিশে বহুত মানুহক আঘাতপ্ৰাপ্ত কৰিছে আৰু পুলিশকো আঘাতপ্ৰাপ্ত কৰিছে ৰিটেলিয়েট কৰি পিছত পৰৱৰ্তী সময়ত মুছলমান মানুহজনক যদি পুলিশে আক্ৰমণ কৰিছে আৰু তাত যদি মুছলমান মানুহজনৰ প্ৰতি সিম্পেথি নেদেখুৱাই পুলিশক যদি হিৰো বনাবলৈ যাওঁ এটো অসমীয়া জাতিৰ কাৰণে লজ্জাজনক ঘটনা হ'ব একো নোচোৱাকে অকল মুছলমান কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিব এটো অন্যায় কথা এটো আমি কেতিয়াও সমৰ্থন নকৰো অকল মুছলমান কাৰণে ঘৰ ভাঙি দিব আৰু দুৰ্ভাগ্যজনকভাৱে অসমত এনেকুৱা এছাম মানুহো ওলাই গ'ল লগতে এছাম সাংবাদিকো ওলাই গ'ল সকলো মানুহ ওলাই গ'ল যি মানে মুছলমান মানুহকে যে কাম নকৰক মুছলমানক যদি মৰিয়াই মাৰিও পেলায় তাৰ পাছতো মুছলমানেহে মাৰি মৰিয়াই পেলালে বুলি নিউজ কৰিবৰ কাৰণে বা মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে ভাল পায় সেইকাৰণে আমি সঁচা কথা কোৱা মানুহ আমি মানুহৰ পক্ষত থকা মানুহ কালিৰ যেটো ঘটনা সেই ঘটনাটোত আসলতে পুলিশে আক্ৰমণ কৰিছে পুলিশে দুজন মানুহক নিহত কৰিছে হত্যা কৰিছে পুলিশে বহুত মানুহক আঘাতপ্ৰাপ্ত কৰিছে আৰু পুলিশকো আঘাতপ্ৰাপ্ত কৰিছে ৰিটেলিয়েট কৰি পিছত পৰৱৰ্তী সময়ত মুছলমান মানুহজনক যদি পুলিশে আক্ৰমণ কৰিছে আৰু তাত যদি মুছলমান মানুহজনৰ প্ৰতি সিম্পেথি নেদেখুৱাই পুলিশক যদি হিৰো বনাবলৈ যাওঁ এটো অসমীয়া জাতিৰ কাৰণে লজ্জাজনক ঘটনা হ'ব একো নোচোৱাকে অকল মুছলমান কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিব এটো অন্যায় কথা এটো আমি কেতিয়াও সমৰ্থন নকৰো অকল মুছলমান কাৰণে ঘৰ ভাঙি দিব আৰু দুৰ্ভাগ্যজনকভাৱে অসমত এনেকুৱা এছাম মানুহো ওলাই গ'ল লগতে এছাম সাংবাদিকো ওলাই গ'ল সকলো মানুহ ওলাই গ'ল যি মানে মুছলমান মানুহকে যে কাম নকৰক মুছলমানক যদি মৰিয়াই মাৰিও পেলায় তাৰ পাছতো মুছলমানেহে মাৰি মৰিয়াই পেলালে বুলি নিউজ কৰিবৰ কাৰণে বা মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে ভাল পায় সেইকাৰণে আমি সঁচা কথা কোৱা মানুহ আমি মানুহৰ পক্ষত থকা মানুহ